নমস্কাৰ মই আপিয়াল ৰহমানৰ স্বাগতম জনাইছো ইউটিউব চেনেললৈ আজি আমি পঢ়িম ক্লাছ 7ৰ যিখন তোমালোকৰ আইসিটি কিতাপ আছে কম্পিউটাৰৰ কিতাপৰ আজি আমি লেসন 4 টো কৰিম ডেস্কটপ বেসিক্স সো ডেস্কটপৰ কি বেসিক্স বস্তু আছে সেইখিনিৰ ওপৰত আমাৰ এইটো পাঠ দিয়া আছে সো আমি এইটো পাঠৰ যি তোমালোকক এক্সাৰসাইজ দিয়া আছে পেজ নম্বৰ 35 চাবা এক্সাৰসাইজ দিয়া আছে এক্সাৰসাইজৰ মই আটাইকেইটা প্ৰশ্নৰ উত্তৰ ধুনিয়াকে কৰি দিম এনসাৰ খিনি কৰি দিম লগতে যিখিনি এক্সট্ৰা প্ৰশ্ন থাকিব সেইখিনিৰ এনসাৰ মই তোমালোকক কৰি দিম ঠিক আছে তোমালোকে ভিডিওটো শেষলৈকে চাই থাকিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰা নাথাকিলে এতিয়া চেক কৰাচোন সাবস্ক্ৰাইব যদি লিখা আছে সাবস্ক্ৰাইবটো কৰি লোৱা আৰু ভিডিওটো লাইক কৰি দিবা সো মই প্ৰথমত দিছে এক্সাৰসাইজেছত আমাক কৈছে যে মাৰ্ক ট্ৰু অৰ ফলছ মানে সঁচা মিছা আমাক মাৰ্ক কৰিব কৈছে যেনেকৈ এই নম্বৰ দিছে যে By clicking the start button on a desktop PC, we can start a new music. So, গতি আমি যেতিয়া start buttonত ক্লিক কৰো তেতিয়া new music আমি start নকৰো সো গতি এটো ফলস হ'ব এটো বেলেগ কামহে ইউজ হয় গতি ফলস হ'ব কি কামত ইউজ হয় তোমালোকৰ এনসারটো ইয়াতে আছে চাবা পেজ নম্বৰ 31 ত চাবা ইয়াত আছে যে start buttonটো কি হয় The start menu button is like the main door of a computer. When we click on the start menu button, it shows all the installed computer program and apps. গতিকে install যিবিলাক কম্পিউটাৰ প্ৰগ্ৰাম আৰু apps থাকে সেইবিলাক দেখুৱায় তাতে মিউজিকৰ কাৰণে নহয় ঠিক আছে সেই কাৰণে এটো ফলস হৈ যাব বুজি পাইছানে তাৰ পিছত বি নম্বৰ The search bar is used to search items stored in a computer only. গতিকে কম্পিউটাৰ only নহয় এটো ফলস হৈ যাব ঠিক আছে কিয়নো সার্চ বারটো আইটেম সার্চ করে কম্পিউটারতো সার্চ করে প্লাস ওয়েবতো সার্চ করে সো গতিকে অকল কম্পিউটার অনলি বুলি কৈছে গতিকে এটো নহব কম্পিউটার আৰু ওয়েবতো কি হয় কুইকলি সার্চ কৰিব পাৰে তোমালোকে পেজ নম্বৰ 31 তে চাবা ইয়াত দি আছে সার্চ বাৰটো কৈছে কি দা সার্চ বাৰ helps us to find items on computer only কৈছে গতিকে কম্পিউটার এন্ড অন দা ওয়েব কুইকলি তে ওয়েবতো আমি সার্চ বাৰ ব্যৱহাৰ কৰিব পাৰো গতিকে এটো ফলস হৈ যাব ঠিক আছে এটো হ'ব ফলস তাৰ পিছত সি নম্বৰ টাস্ক বাৰ ইজ এ প্লেস হোয়ার অ্যাপ্লিকেশনস কারেন্টলি ওপেন আর ডিসপ্লেড গতিকে যিবিলাক ওপেন হৈ থাকে এইবিলাক ডিসপ্লে কৰে টাস্ক বাৰত গতিকে এটো হয় নেকি তোমালোকে চাবা সি নম্বৰটো ইয়াতে আছে যে টাস্ক বাৰত কি হয় The task bar is like a shelf on the desktop. It shows the program which are currently open. গতিকে ঠিক আছে currently open আছে গতিকে এটো true হ'ব currently open গতিকে এটো true হ'ব ঠিক আছে তাৰ পিছত নেক্সট আমি চাম নেক্সট আমাক দিছে ডি নম্বৰ program icons are folders where multiple programs are stored গতিকে এটো কি হ'ব সঁচানে মিছা হ'ব তোমালোকে চাবা পেজ নম্বৰ 32 চাবা 32 দিয়া আছে আমাক program icon কৈছে যে program icons are the symbolic picture of a computer program by clicking it we can open program like paint word processor etc গতিকে এটা symbolic picture হয় ইয়াত কি কৈছে এটা icon আর folders তো নহয় symbolic pictures এ হয় গতিকে folders নহয় গতিকে এটো ফলস হৈ যাব ঠিক আছে এতিয়া 2 নম্বৰৰ প্ৰশ্নৰ পৰা মই টাইপিং আকাৰে এনসার খিনি দি দিছো তোমালোকে এতিয়া চাই যোৱা এতিয়া কৈ আছো ভিডিওটো লাইক কৰা নাথাকে লাইকটো কৰি দিবা 2 নম্বৰ প্ৰশ্ন দিছে আমাক আনসার দা ফলোইং কোশ্চেনস 1 নম্বৰ কৈছে এই নম্বৰ 2 ৰ এ হোৱাট ইজ এ ফাইল সো আমি আনসারটো কৰিম এ ফাইল ইজ এ ডিজিটাল মিডিয়াম through which we can store organize and manage data and information on a computer b number প্রশ্ন যে where are all the drives located in a computer আমি आंसर করিম all the drives located in this pc icon on a computer গতিকে অকল তোমালোকে आंसर যদি this pc বুলি লিখা তথাপি হ'ব this pc সব ড্রাইভ লোকেটেড হৈ থাকে ঠিক আছে C number প্রশ্ন which toolbar is used to search a file on a computer আমি आंसर করিম search bar D number can we insert folders within a folder so আমি आंसर করিম yes we can insert folders within a folder হয় আমি এটা ফোল্ডাৰৰ ভিতৰত আন এটা ফোল্ডাৰ আমি ইনসার্ট কৰিব পাৰো মানে
থব পাৰোঁ ই নম্বৰ প্ৰশ্ন যে হাউ ক্যান উই ৰিকগনাইজ এ ফল্ডাৰ অন এ কম্পিউটাৰ আমি আনসাৰ কৰিম এ ফল্ডাৰ ক্যান বি ৰিকগনাইজড বাই ইটস আইকন 2 নম্বৰ আমি আটাইকেইটা কৰিলোঁ এতিয়া আমাক 3 নম্বৰ প্ৰশ্ন দিছে যে ৰিৰাইট দ্য ফলোইং সেন্টেন্সেস ইন দ্য কাৰেক্ট সিকুৱেন্স টু টাৰ্ন অফ এ পিসি গতিকে এতিয়া পিসি বন্ধ কৰিবৰ কাৰণে কি কি ষ্টেপ আছে সেইটো আমাক লিখিব কৈছে ঠিক আছে সো আমি কেনেকৈ লিখিম সো এইটো উল্টা পাল্টাকে দিছে সো আমাক সঠিককৈ লিখিব লাগিব প্ৰথমত আমাক কি কৰিব লাগে গো টু দ্য ষ্টাৰ্ট বটন প্ৰথমত ষ্টাৰ্ট বটনত যাব লাগে গতিকে এইটো প্ৰথমত কৰিব লাগিব ঠিক আছে তাৰপিছত কি কৰিব লাগিব ক্লিক অন পাৱাৰত ক্লিক কৰিব লাগিব এইটো 2 নম্বৰত কৰিব লাগিব তাৰপিছত কি কৰিব লাগিব আমাক শাটডাউন বিচাৰিব লাগিব গতিকে ক্লিক অন শাটডাউন এইটো হ'ব 3 নম্বৰত 4 নম্বৰত কি হ'ব 4 নম্বৰত শাটডাউন দ্য মনিটৰ শাটডাউন দ্য পাৱাৰ সাপ্লাই শাটডাউন দ্য ইউপিএস গতিকে ইউপিএস এতিয়া নহয় 4 নম্বৰত আমাক লাগিব যে পাৱাৰ কিটো কত গল দে টাৰ্ন অফ দ্য পাৱাৰ সাপ্লাই ঠিক আছে গতিকে তোমালোকৰ যেটো পেজ নম্বৰ 34 তাত ধুনিয়াকে দি আছে 34 চাবা ধুনিয়াকে দি আছে প্ৰথমত কি কৰিব লাগে ইয়াত কৈছে যে হাউ টু টাৰ্ন অফ ডেস্কটপ পিসি টাৰ্ন অফ প্ৰথমত গো টু ষ্টাৰ্ট মেনু গতিকে ষ্টাৰ্ট মেনুত আমি গৈছো তাৰপিছত ক্লিক অন পাৱাৰ গতিকে 2 নম্বৰ হ'ব ক্লিক অন পাৱাৰ 3 নম্বৰ হ'ব ক্লিক অন শাটডাউন 4 নম্বৰটো কি কৈছে যে when the monitor turns black shut it down by pressing the power key যদি পাৱাৰ কি কত গল চাবা shut down the monitor turn off the power supply গতি এতিয়া নহয় shut down the monitor হ'ব ঠিক আছে গতিকে shut down the monitor হ'ব প্ৰথমত গতিকে shut down the monitor ঠিক আছে বাৰু turn off the power supply টো লাষ্টত হ'ব গতিকে shut down the monitor গতিকে এইটো হ'ব 4 নম্বৰত তাৰপিছত 5 নম্বৰ কি হ'ব ইউপিএস আমাক টাৰ্ন অফ কৰিব লাগিব টাৰ্ন অফ ইউপিএস এইটো হ'ব 4 নম্বৰ গল এইটো হ'ব 5 নম্বৰ আৰু 6 নম্বৰত কি হ'ব পাৱাৰ সাপ্লাই বন্ধ কৰিব লাগিব 6 নম্বৰ ফাইনালি 6টা স্টেপ আছে গতিকে টাৰ্ন অফ পাৱাৰ সাপ্লাই গতিকে 6 নম্বৰ হ'ব এইটো প্ৰথমত তাৰপিছত এইটো তাৰপিছত এইটো ঠিক আছে এনেকৈ নাম্বাৰিং কৰি এনসাৰটো লিখি লবা নহলে 1 2 3 এটো এনসাৰ 1 2 3 কে লিখিবা এইটো প্ৰথমত এইটো লিখিবা তাৰপিছত এইটো লাষ্টত এইটো এনেকৈ লিখিবা 3 নম্বৰটো এনসাৰ হৈ যাব এতিয়া 4 নম্বৰটো কৈছে আমাক যে ৰাইট দা স্টেপ টু টাৰ্ন অন এ ডেস্কটপ পিসি গতিকে এইটো এনসাৰ তোমালোকে এতিয়া চাই লোৱা 4 নম্বৰ প্ৰশ্ন দিছে যে ৰাইট দা স্টেপস টু টাৰ্ন অন এ ডেস্কটপ পিসি আমি এনসাৰ কৰিম এতিয়া অন কৰিবলৈ কি কি দৰকাৰ হয় সো আমি এনসাৰ কৰিম প্ৰথমত 1 নম্বৰ যে সুইচ অন দা পাৱাৰ 2 নম্বৰ সুইচ অন দা ইউপিএস 3 নম্বৰ পাৱাৰ অন দা সিস্টেম ইউনিট আৰু 4 নম্বৰ পাৱাৰ অন দা মনিটৰ এতিয়া 5 নম্বৰ প্ৰশ্ন যে নেম এ ফিউ এপ্লিকেশনস ইনক্লুড ইন এ সিস্টেম ট্ৰে সো আমাক সিস্টেম ট্ৰেত কি কি এপ্লিকেশন থাকে এইটো আমাক কব কৈছে গতিকে বহুতো থাকে তাৰ ভিতৰত মই এইকেইটা দিছো এনসাৰ হিচাপে লিখিবা টাইম সাউন্ড ইন্টাৰনেট কানেকশন ইটিসি এইবিলাক থাকে কত থাকে সিস্টেম ট্ৰেত থাকে ঠিক আছে সো এইখিনি আছিল আমি নেক্সট ভিডিঅ তোমালোকৰ নেক্সট চেপ্টাৰ 5 টো কৰিম তোমালোকে ডেসক্ৰিপচনত পাই যাবা ঠিক আছে ইন্ট্ৰোডাকশন টু দা ইন্টাৰনেট আমি নেক্সট ভিডিঅত কৰিম আজিলৈকে আহো বাই বাই টেক কেয়াৰ